জয় মা চামুণ্ডা 6 ডিসেম্বৰ 2024 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আনিছো। আজি হৈছে শুক্ল পক্ষৰ পঞ্চমী তিথি, মাহ হৈছে আঘোণ মাহ আৰু আজি নক্ষত্ৰ পৰিব শ্ৰৱণ নক্ষত্ৰ 5:19 আবেলিলৈকে, তাৰ পিছত পৰিব ধনিষ্ঠা নক্ষত্ৰ। আজি ক্ৰমে কৰণ পৰিব বালৱকৰণ আৰু কৌলৱকৰণ আৰু যোগ পৰিব ধ্ৰুৱ যোগ আৰু তাৰ পিছত ব্যাঘাত 12:51 পৰা 12:33 দুপৰীয়ালৈকে। আৰু আজিৰ ৰাহু কালটো হৈছে 10:54 পৰা 12:12 দুপৰীয়ালৈকে। আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মকৰ ৰাশি থাকিব আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ শুভগা যোগ পৰিব। আজি দিশফুলটো পৰিছে পশ্চিম দিশত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে প্ৰথমতে আমি কৈ যাম, মেষৰ কাৰণে আজিৰ দিনটোত বিশেষ ডাঙৰ কিবা কাম হাতত লোৱাটো কাৰ্যক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি, গতিকে সেইবিলাক ক্ষেত্ৰত সাৱধান হ'ব। পাৰিবাৰিক দিশত আপোনালোকৰ মধ্যম দেখা গৈছে। যিকোনো কাগজ পাতিৰ কাম আজিৰ দিনটোত আপোনালোকে নকৰিলে ভাল হ'ব আৰু ডাঙৰ পইচা পাতিৰ লেনদেন নিজৰ কৰ্মক্ষেত্ৰত আপোনালোকে নকৰাটো ভাল হ'ব। লগতে আজি যিকোনো মানুহক আপোনালোকে চকু মুদি বিশ্বাস নকৰাটোৱে ভাল হ'ব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে ভাগ্যদায়ী দিন দেখা গৈছে। যিকোনো পইচা পাতিৰ লেনদেনৰ লগত জড়িত, যিকোনো সা সম্পত্তিৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰিব। কোনো চিন্তা নোহোৱাকে আপোনালোকে প্ৰত্যেকটো শুভ কামৰ বিষয়ে আজি আলোচনা কৰা বা কৰা দুইটা কামে আপোনালোকে কৰিব পাৰিব। লগতে আজি আপোনালোকে যিকোনো যাত্ৰাত যাব পাৰে, সেইটো লাগিলে ধাৰ্মিক যাত্ৰাও হ'ব পাৰে, ধৰক তীৰ্থ ভ্ৰমণো হ'ব পাৰে বা বেলেগো হ'ব পাৰে, বা আজিৰ দিনটোত আপোনালোকে ক'ৰবাত যোৱাৰ কাৰণে প্লেনিঙো কৰিব পাৰে। আৰু লগতে কোনোবা নতুন এনেকুৱা ব্যক্তি যিটো নেকি আপোনাৰ ধৰক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ কাম আহিব, তেনেকুৱা নতুন ব্যক্তি আপোনালোকে লগ কৰিব লগা হ'ব পাৰে বা কথা পাতিব লগা হ'ব পাৰে বা সন্ধিও কৰিবলগীয়া হ'ব পাৰে। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মানসিক প্ৰেছাৰ তেওঁলোকৰ কাৰণে বনি থাকিব। যিকোনো বস্তুৰ জোৰা টাপলি মৰা টাইপৰ যিবিলাক কাম, প্ৰত্যেকটো দিশতে চিন্তা কৰি পেলাই চলা, এনেকুৱা ধৰণৰ যিবিলাক প্ৰেছাৰ নৰ্মেলি সেইবিলাক বনি থাকিব। লগতে বাণীত যদি সংযম নকৰে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপ বিলাক বেয়া হোৱাটো দেখা গৈছে। বহুত ৰাতিৰ ফাললৈ আপোনালোকে যান বাহন আদি নচলোৱাটো ভাল হ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো সন্ধি কৰা, ডেইলি ৰুটিনৰ চেঞ্জ কৰা, ডেইলি ইনকামৰ ক্ষেত্ৰত কিবা কাম হাতত লোৱা, তেনেকুৱা ধৰণৰ প্ৰত্যেকটো কামে আপোনালোকে কৰিব পাৰিব। বৈবাহিক মীমাংসা যদি কৰিব লগা আছে আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে আপোনাৰ যিকোনো এনেকুৱা কাম য'ত নেকি ধৰক কিবা এটা আপোনালোকে লাভ পাব লাগিব বা আপোনালোকৰ ফৰে থাকিব লাগে, তেনেকুৱা ধৰণৰ কামবিলাক আজিৰ দিনটোত নকৰিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মীমাংসা কৰোঁতে গণ্ডগোল লাগিব পাৰে, যিকোনো ডাঙৰ তৰ্কাতৰ্কি লাগিব পাৰে বা ৰিলেশ্যনশ্বিপ বিলাক মুঠতে বেয়ালৈ যাব পাৰে, গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। লগতে আপোনালোকে নতুন নতুনত্ব কৰিবলৈ নাচাব নিজৰ বিজনেছৰ ক্ষেত্ৰত। যি ধৰক বিজনেছ আছে আপোনালোকৰ সৰু হওক ডাঙৰ হওক, একো নতুনত্ব আজিৰ দিনটোত নকৰাটো ভাল হ'ব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে যিকোনো এনেকুৱা কাম যিটো নেকি আপোনালোকৰ সন্তানৰ লাভ হ'ব, সন্তানৰ গ্ৰোথৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰে। প্ৰেমৰ প্ৰস্তাৱ দিয়া বা প্ৰেমৰ মীমাংসা কৰা, এনেকুৱা ধৰণৰ কাম আপোনালোকে কৰিব পাৰে। বা আপোনালোকৰ ৰিলেশ্যনশ্বিপটো প্ৰেমত আছিলে এতিয়া বিবাহলৈ লৈ যাব লাগে, তেনেকুৱা ধৰণৰ আলোচনাও আপোনালোকে আজিৰ দিনটোত কৰিব পাৰিব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে মানসিক প্ৰেছাৰ থাকিব। মুখেদি ঘপকে কথা এটা ধৰক ওলাই গ'ল, যিটো নেকি ওলাব নালাগিছিলে, তেনেকুৱা কথাৰ কাৰণে আপোনালোকৰ মাইণ্ডটো ডিষ্টাৰ্ব হ'ব পাৰে বা সন্মুখত কিবা বিষম পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বাণীত সংযম আপোনালোকে কৰিব লাগিব। যিমান পাৰে পশু পক্ষীৰ আপোনালোকে আজিৰ দিনটোত সেৱা কৰিব লাগিব। আৰু লগতে আপোনালোকে কাৰো কথা ধৰক বেয়া হলেও আপুনি ধৰক গমেই পায় জনিবা কোনোবা সন্মুখৰজন বেয়া বা সন্মুখৰজন ভুল বুলি, কিন্তু আজিৰ দিনটোত আপোনালোকে কোনো ধৰণৰ ৰিয়েকশ্যন নিদিয়াটো ভাল হ'ব বা মনতে আপোনালোকে থাপি থুপি থৈ দিয়াটোৱে কথাটো ভাল হ'ব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত, যাতায়াতৰ লগত জড়িত চব কামৰ কাৰণে, লগতে আপোনালোকে যাত্ৰা সৰু সৰু যদি যাত্ৰা আছে, ছুটি যাত্ৰা বুলি যাক কয়, সেইবিলাকৰ কাৰণেও আপোনালোকৰ শুভ। ব্যৱসায় বাণিজ্যৰ লগত জড়িত যাত্ৰাবিলাক যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে। বিদ্যাৰ্থী খেলুৱৈ সকলোৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে যিকোনো ডাঙৰ পইচা নিৱেশ কৰা, বৈবাহিক সম্পৰ্কত কিবা ডিচিশ্যন লোৱা, মন্তব্য নিজে ধৰক নিজৰ মাজতে আলোচনা কৰা বা মন্তব্য শুনাই দিয়া, বিশেষকে এনেকুৱা ধৰণৰ বিলাকৰ পৰা আজিৰ দিনটোত আপোনালোকে বিৰত থাকিলে ভাল হ'ব।
এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ কাৰণে যিকোনো একাউণ্টৰ লগত ৰিলেটেড কথা পতা, যিকোনো সন্ধি টাইপৰ কথা পতা, যিকোনো এনেকুৱা কথা পতা ধৰক যিবিলাক নেকি আপোনালোকৰ ব্যৱসায়ৰ গ্ৰোথত লাগিব বা কিবা এটা নহয় কিবা এটা আপোনালোকৰ বেনিফিট হ'ব, আপোনালোকৰ যশমান প্ৰতিষ্ঠাৰ বৃদ্ধিও হ'ব পাৰে বা আপোনালোকৰ ইমেজটো বাঢ়িব পাৰে, প্ৰভাৱটো বৃদ্ধি হ'ব পাৰে। তেনেকুৱা ধৰণৰ কামবিলাক আজিৰ দিনটোত আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে পইচা পাতিৰ হানি ক্ষতি হোৱা, নভবা নিশ্চিন্তাকৈ পইচা লগাই দিয়াৰ কাৰণে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, সাৱধান আপোনালোকে হ'ব লাগিব। লগতে আপোনালোকে ৰাতি বহুত দেৰিলৈকে বা ৰাতি ধৰক মানে সন্ধিয়াৰ পিছলৈকে আপোনালোকে মানে বাহিৰত নাথাকিব। সন্ধিয়াৰ পিছত বহুত মানুহে ওলাই যায়। আজি অকণ পাৰিলে ঘৰতে থাকিবলৈ চেষ্টা কৰিব বা ঘৰৰ আশে পাশে খোজকাঢ়ি যোৱা দূৰত্বত আপোনালোকে থাকিলে ভাল হ'ব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো বস্তু আপোনালোকে নিজৰ জীৱনত ধৰক এপ্লাই কৰি চোৱা, কিবা এটা পাবলৈ থকা ধৰক আজিৰ দিনটোতে পালে তেনেকুৱা হ'ব পাৰে, বা এনেকুৱা এটা এডভাইচ পালে যিটো নেকি পইচাতকেও আপোনালোকৰ কাৰণে বহুত গুণে মানে ভেলুৱেবল যেন আপোনালোকে ধৰক বুজিব পাৰিছে বা আপোনাৰ কাৰণে সেই বস্তুটো বহুত ভেলুৱেবল, তেনেকুৱা আজি হ'ব পাৰে আপোনাৰ লগত। আৰু নিজৰ যিটো ইমেজ সেইটোত যদি অকণমান কিবা যদি মাইনাছ পইণ্ট আহি গৈছিলে, ভুল বুজাবুজি যদি হৈ আছিলে, তেতিয়াহ'লে তাৰ মানে যিখিনি অশুভতা সেইখিনি নাশ হৈ পেলাই ভাল হ'লে আজিৰ দিনটোত গতি কৰিব পাৰে। খালি অকণমান স্বাস্থ্যৰ আপোনালোকে কেয়াৰ ল'ব। বেছি খাদ্যটো যিমান পাৰে কমকে খাব। এতিয়া ঠাণ্ডা দিন, ৰাতিৰ ফাললৈ বেছিকে খাদ্য খালে হজম নহয়, গতিকে বদ হজমি টাইপৰ প্ৰব্লেম আপোনালোকৰ কিন্তু হ'ব পাৰে। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটো কৰিলে নেকি আপোনালোকৰ গোটেই দিনটোৰ অশুভতাখিনি নাশ হৈ পৰিব। আজি আগবেলা ভাগত আপোনালোকে গাখীৰ, দৈ, অলপমান ঘিউ, অলপমান আপোনালোকে মৌ, এইবিলাক আপোনালোকে মিক্স কৰিলে, ঘিউটো মানে লগত দিব পাৰে, পঞ্চামৃত বুলি ক'লেও এইটো বেয়া নহ'ব। এতিয়া বহুতে আকৌ পঞ্চামৃতে বুজি নাপায়, সেইকাৰণে মই ইনগ্ৰেডিয়েণ্টকেইটা আচলতে কৈ দিলোঁ। প্ৰথমতে গাখীৰ, তাৰপিছত আপোনাৰ দৈ, তাৰপিছত ঘিউ, তাৰপিছত আপোনাৰ মৌজোল, তাৰপিছত আপোনাৰ কুঁহিয়াৰৰ ৰস দিব লাগে নৰ্মেলি। যদি কুঁহিয়াৰৰ ৰস নাথাকে তেতিয়াহ'লে চেনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে এই গোটেই বস্তুখিনি, এই সামগ্ৰীখিনি আপোনালোকে কি কৰিব লাগে, শিৱলিংগত আপোনালোকে ঢালিব লাগে। লাহে লাহে শিৱলিংগত ঢালিব লাগে আৰু 51 পাহ ফুলৰ এডাল বগা ফুলৰ মালা আপোনালোকে শিৱ মন্দিৰত অৰ্পণ কৰিব লাগে আৰু এগজি ঘিউৰ চাকি অৰ্পণ কৰিব লাগে।